ফালে নিমাতীত আপোনাৰ মাজুলীত দলং হোৱাৰ উপৰিও ইয়াত দলং হ'ব বুলি তেওঁলোকে যে নিৰ্বাচন কেন্দ্ৰিক যে আধাৰশিলা কৰিছিলে এই কথাটো কিন্তু প্ৰমাণ হৈছে। ঢকুৱাখানাত যদি তেওঁলোকৰ আশা ভৰসা সপোন যদি এই দলংখন আছিলে তেতিয়াহ'লেতো তেওঁলোকে এই কামটো বাস্তৱত ৰূপায়িত কৰিব লাগিছিলে। নৱঢকুৱাখানা নিৰ্মাণ নৱঢকুৱাখানা নিৰ্মাণৰ এয়া বিফলতাৰ এক নম্বৰ একদম প্ৰধান কাৰণ। আপোনাক ক'বলৈ আমাৰ অতি লাজেই লাগে যে 27 ফেব্ৰুৱাৰী 2016 চনত সেই সময়ৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া আৰু সেই সময়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত সেই সময়ত বোলে ঢকুৱাখানাৰ বিধায়কৰ নৱঢকুৱাখানা নিৰ্মাণৰ এয়া বিফলতাৰ এক নম্বৰ একদম প্ৰধান কাৰণ। এইটো ৰাইজক ইয়াৰ পৰা আৰু বিশেষভাৱে বুজাব নালাগে যে ঢকুৱাখানাত যদি তেওঁলোকৰ আশা ভৰসা সপোন যদি এই দলংখন আছিলে তেতিয়াহ'লেতো তেওঁলোকে এই কামটো বাস্তৱত ৰূপায়িত কৰিব লাগিছিলে। এটা কথা ঠিক, তেওঁলোকে ৰাস্তা ঘাটত আগতে বনাই থোৱা ৰাস্তা ঘাটৰ ওপৰত শিল আৰু আলকটৰাৰ প্ৰলেপ দিয়া, সেই প্ৰলেপ দিয়াকে উন্নয়ন বুলি ক'ব নোৱাৰি। আজি দিচাং টেকেলি ফুটা দলংখন যদি হ'লহেঁতেন তেতিয়াহ'লে ঢকুৱাখানাবাসী ৰাইজৰ এটা কিমান এটা উপকৃত হ'লহেঁতেন। আৰু সেই সময়ত এটা কিন্তু আচৰিত কথা, আপোনাৰ এইফালে নিমাতীত আপোনাৰ মাজুলীত দলং হোৱাৰ উপৰিও ইয়াত দলং হ'ব বুলি তেওঁলোকে যে নিৰ্বাচন কেন্দ্ৰিক যে আধাৰশিলা কৰিছিলে এই কথাটো কিন্তু প্ৰমাণ হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত সামান্যতম দূৰত এখন দলং আকৌ হ'ব এই কথাটো তেতিয়াই কিন্তু আমাৰ সন্দেহ উপজিছিলে আৰু সেই তেতিয়াৰ পৰা কিন্তু আমাৰ যি সন্দেহ সেই সন্দেহ আজি বাস্তৱত আমি দেখিবলৈ পালোঁ। খুব দুখেই লাগে। ঢকুৱাখানা আৰু যি টেকেলি ফুটা দলং নিৰ্মাণৰ কাৰণে আজি 8টা বছৰ হৈ গ'ল। ইয়াতে কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিজে উপস্থিত থাকি তেওঁ এই আধাৰশিলা স্থাপন কৰিছিলে। বৰ্তমান সময়ত ইয়াত কোনো লোহাৰ পৰা ধৰি শিল বালি একো নপৰিলে আৰু আমি যিটো ৰাস্তাই আজি ঢকুৱাখানাৰ পৰা টেকেলি ফুটালৈ গৈ থাকোঁ এই ৰাস্তাটো ইমানেই যাতায়াতৰ অৱস্থা বেয়া আপোনালোকক ক'ব নোৱাৰি। কিন্তু বৰ্তমান সময়ত অহা পৰহিলৈ ঢকুৱাখানালৈ CM আহিব। এই CM অহাৰ আগত তেওঁ যে এতিয়া আহিব ঢকুৱাখানালৈ এই টেকেলি ফুটা আৰু ঢকুৱাখানাৰ যিখন দলং হ'ব লগা আছিল দিচাং টেকেলি ফুটা এই দলংখনৰ বিষয়ে তেওঁ কিবা স্পষ্টীকৰণ দি যাব বুলি মোৰ পিনৰ পৰা মই ইয়াকে কৈছোঁ।